পার্লামেন্ট রঞ্জিত দত্ত, সম্মানীয় বিধায়ক প্রমোদ বরঠাকুর, দিগন্ত ঘাটোয়াল, উৎপল বৰা। উত্তৰ অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন। বিশ্বনাথত লুঙিৰ হিতাধিকাৰীৰ সংখ্যা বাঢ়ি আছিলে, ধুতিৰো হিতাধিকাৰী আছিলে, কিন্তু আজি আমি গোটেই পৰিৱেশটো বদলাই টানেল, মেডিকেল কলেজ, BSc নাৰ্ছিং কলেজ, আমি গোটেই নেৰেটিভটোৱে চেঞ্জ কৰি পেলালোঁ। বিজেপি চৰকাৰ নাহিলে অসমৰ ৰাইজ হয়তো ধুতি লুঙি সূতাতে ব্যস্ত থাকিলহেঁতেন। বিশ্বনাথ ঘাট, নদীদ্বীপ, উমাটুমনি সংযোগী ৰ'পৱেৰ আধাৰশিলা। গহপুৰত GNM স্কুল, ছাত্ৰী নিবাসৰ উদ্বোধন। পেৰামেডিকেল প্ৰতিষ্ঠানৰো উদ্বোধন মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ দাবী, নিৰ্বাচনত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিছে বিজেপি চৰকাৰে। স্বয়ংক্ৰিয় যান বাহন উপযোগিতা কেন্দ্ৰ মুকলি কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ কেইবাটাও প্ৰান্তত এনে কেন্দ্ৰ মুকলি কৰাৰ কথা ক'লে। আজি আমি বিশ্বনাথত এটা স্বয়ংক্ৰিয় পৰীক্ষা কেন্দ্ৰ বা অট'মেটেড টেষ্টিং ষ্টেচন এটাৰ শুভ উদ্বোধন কৰিছোঁ। আপোনালোকে জানে যে আমাৰ যি গাড়ী আছে বা প্ৰফেশ্যনেল ভেহিকল, ট্ৰাক, বাছ, যদি তেওঁলোকৰ ফিটনেছ নাথাকে তেতিয়াহ'লে দুৰ্ঘটনা হোৱাটো স্বাভাৱিক। এখন প্ৰফেশ্যনেল ভেহিকল তেওঁলোকে 8 বছৰত দুবাৰ টেষ্ট কৰিব লাগে, ফিটনেছ চাৰ্টিফিকেট ল'ব লাগে, আৰু ব্যক্তিগত যান বাহনে 15 বছৰৰ পিছত এবাৰ ফিটনেছ কৰোৱাব লাগে। বিশ্বনাথ চাৰিআলিৰ অট'মেটিক টেষ্টিং চেণ্টাৰৰ লগতে আমি যোৰহাট, ডিব্ৰুগড়, উত্তৰ শালমাৰা এই 3টা স্থানতো আমি একোটা টেষ্টিং চেণ্টাৰ কৰিম। গুৱাহাটীতো আমি এটা টেষ্টিং চেণ্টাৰ কৰিম। ISBTত কাম চলি আছে। ইয়াৰ পিছতেই বিশ্বনাথ ঘাটত উপস্থিত হৈ বিশ্বনাথ ঘাট আৰু উমাটুমনি সংযোগী ৰ'পৱেৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। বিশ্বনাথত হ'ব দ্বিতীয়টো ৰ'পৱে। বহুদিনৰ পৰা এটা সপোন আছিল যে বিশ্বনাথৰ পৰা উমাটামনিলৈকে এটা ৰ'পৱে নিৰ্মাণ কৰাৰ। আজি সেই সপোন প্ৰায়খিনি বাস্তৱত পৰিণত হ'ল। 60 কোটি টকা ব্যয়েৰে 500 মিটাৰৰ আমি এটা ৰ'পৱে এটা নিৰ্মাণ কৰিবৰ কাৰণে ইয়াত উপস্থিত হৈছিলোঁ। আধাৰশিলা স্থাপন হৈছে। এবছৰৰ পৰা 18 মাহৰ ভিতৰত এই ৰ'পৱে নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব। এই সভাত মুখ্যমন্ত্ৰীয়ে কৰে বহুকেইটা ঘোষণা। 1-1.5 বছৰৰ ভিতৰত আৰম্ভ হ'ব গহপুৰ নুমলীগড় সংযোগী সুৰংগৰ কাম। নিৰ্বাচনৰ আগেয়ে মুখ্যমন্ত্ৰীৰ আন এক প্ৰতিশ্ৰুতি, ৰেচন কাৰ্ড থকাসকলে বিনামূলীয়া চাউলৰ লগতে বজাৰতকৈ 25 টকা কমত পাব দাইল। নিমখ আৰু চেনিও কম মূল্যত পাব ৰেচন কাৰ্ড থকাসকলে। আমি ৰাজ্য চৰকাৰে এটা ব্যৱস্থা হাতত লৈছোঁ যে যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে, যদি পৰিয়ালটোৰ জনসংখ্যা 5 জনতকৈ কম হয়, তেওঁলোকে 1 কেজি দালি, 1 কেজি চেনি বজাৰতকৈ 25 টকা কম দামত পাব, আৰু 1 কেজি নিমখ তেওঁলোকে বজাৰতকৈ 10 টকা কম দামত পাব। কিন্তু জনসংখ্যা যদি 5 জনতকৈ বেছি, তেতিয়াহ'লে তেওঁলোকে 2 কেজি দালি 25 টকা কমত লাভ কৰিব। আঁচনিখন মই ভাবোঁ যে দুৰ্গা পূজাৰ বহু আগতে আমি আৰম্ভ কৰিব পাৰিম। উল্লেখযোগ্য যে মঙলবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য মেলাৰ উদ্বোধন কৰিব পাভৈত। ইয়াৰ পিছত অংশগ্ৰহণ কৰিব কেটলা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাত। ব্যুৰ ৰিপৰ্ট, DY 365।